প্ৰথমেই অসমবাসীলৈ মৰাণ জনগোষ্ঠীয় আৰু শদিয়াৰ বিশেষকৈ আজিৰ পৰা গৰু বিহু আৰম্ভ হৈছে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আজিৰ দিনটোত মৰাণ জনগোষ্ঠীয়ে গৰু বিহুৰ দিনাখনেই যিবিলাকৰ ঘৰত হাতী আছে তেখেতসকলে আজি হাতী গা ধোৱা পৰম্পৰাৰে বিহু আৰম্ভ কৰিছে। আৰু আজি বিহু নোমোৱা পৰম্পৰাও আৰম্ভ হৈছে। আজি আমাৰ গাঁৱতো তৰাণপুৰ বা প্ৰতিখন মৰাণ গাঁৱত শদিয়াৰ বিভিন্ন গাঁওবিলাকত আজি বিহু নোমোৱা পৰম্পৰাবিলাক আৰম্ভ হ'ব। অহাকালিলৈ মানুহ বিহু আৰম্ভ হ'ব। সেয়েহে এই বিহুৱে আমাৰ যিটো এনাজৰীডাল খটখটীয়া কৰি ৰাখোঁ। আৰু এই হাতী শিকোৱা পৰম্পৰাৰ যিটো বিহু, এই বিহুটো আৰু বেছি অত্যাধিক মানুহৰ মাজলৈকে গুচি যাওক। আৰু যিহেতু এইটো এটা নিভাঁজ গাঁও অঞ্চলবিলাকত এতিয়াও বৰ্তি আছে আৰু মানুহে চাব বিচাৰে যে গাঁৱে গাঁৱে যেতিয়া হাতীবিলাক আছে, ঘৰে ঘৰে হাতীবিলাক আছে, তেওঁলোকেনো কি ধৰণে এইবিলাকক এটা পৰম্পৰাগত নীতি নীতিৰ মাজেৰে বান্ধ খাই ৰাখিছে। এই কথা বতৰাবিলাক মানুহে চাব বিচৰা কিছু কিছু কথা। আৰু আমি আহ্বান জনাওঁ আপোনালোকৰ টেলিভিশ্যনৰ মাধ্যমেৰে এই হাতী যিবিলাক গৰাকী, যিবিলাক মালিক, তেখেতসকলে হাতী এটা ধৰি ৰখাটো, ঘৰখনত পোহপাল দিয়াটো এটা কষ্টকৰ হৈ পৰিছে। তেওঁলোকৰ কাৰণে এটা যথেষ্ট খৰচী কাৰবাৰ হৈ পৰিছে। এই ক্ষেত্ৰত চৰকাৰে এই গোটেই কাৰবাৰটোত হাত উজান দিয়াটো খুব জৰুৰী হ'ব। আজি হাতী বিহুৰ দিনটোতে বা গৰু বিহুৰ দিনটোতে আমি অসম চৰকাৰলৈ এই কথা বতৰাবিলাক আহ্বান জনাব বিচাৰোঁ যে এই হাতী পোহা ঘৰবিলাকত চৰকাৰী কোনোবা স্কিমেৰে কিন্তু বান্ধি ৰখাটো খুব জৰুৰী হৈ পৰিছে। অন্যথা আহিব লগা দিনত অসমৰ চহকী কালচাৰ এটা, অসমৰ সম্ভ্ৰান্ত প্ৰতীক এটা চিহ্ন হাতী বা মৰাণ জনগোষ্ঠীৰ এটা জাতীয় জন্তুক আমি অন্ততঃ গাঁওবিলাকৰ পৰা ঘৰবিলাকৰ পৰা হেৰুৱাবৰ কাৰণে উপক্ৰম কৰিম নেকি, এই ভয়টো সন্মুখত ৰাখি আজি বিহুৰ দিনটোত এই কথা বতৰাবিলাক চৰকাৰৰ ঘৰলৈকে আহ্বান জনাইছোঁ।